हेलो स्टूडेंट आजिर এই ভিডিওত আমি ক্লাস 3 অসম জাতীয় বিদ্যালয়ৰ পঞ্চতত্ব সাধু কিতাপখনৰ গল্প 3 সনৰ মহৰ দিয়া সাপৰ কথা এই চেপ্টাৰটোৰ গোটেইখিনি প্ৰশ্নৰ উত্তৰ লৈ আহিছো। আজিৰ এই ভিডিওটোত যিমানখিনি প্ৰশ্ন আছে গোটেইখিনি প্ৰশ্নৰ উত্তৰ মই তোমালোকক এই ভিডিওটোত লিখাই দিম। যদি চেনেলটোত প্ৰথমবাৰৰ বাবে নতুন হোৱা চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু এই চেপ্টাৰটোৰ যিবোৰ কোৱেশ্চন তোমালোকৰ ইম্পৰ্টেন্ট হয় সেই কথাটো মই তোমালোকক এই ভিডিওতে কম। তেনেহলে আজিৰ ভিডিওটো আমি স্টাৰ্ট কৰিছো। চেপ্টাৰটোৰ নাম হ'ল সনৰ মহৰ দিয়া সাপৰ কথা গল্প 3। এতিয়া আমি ইয়াৰ প্ৰশ্নবোৰ চাও। ইয়াতে তোমালোকক অনুশীলনীৰ 1 নম্বৰ প্ৰশ্নটো দিয়া আছে একটিকৈ বাক্যত উত্তৰ লিখা। ক নম্বৰটো দিয়া আছে বাপুৰাম কত ছুইছিল। খ নম্বৰটো দিয়া আছে সাপডাল কত আছিল। গ নম্বৰটো দিয়া আছে বাপুৰামে সাপডালক কি খাবলৈ দিছিল। খ নম্বৰটো দিয়া আছে চৰুটত বাপুৰামে কি বস্তু পাইছিল। ঙ নম্বৰটো দিয়া আছে সাপডালক বাপুৰামে কোন বুলি ভাবিছিল। এতিয়া আমি একৰ তোমালোকক কৰ পৰা ঙলৈকে যিমানখিনি প্ৰশ্ন আছে গোটেইখিনি প্ৰশ্নৰ উত্তৰ তোমালোকক লিখি দিম। তোমালোকক 1 নম্বৰ প্ৰশ্নটো দিয়া আছিল একটিকৈ বাক্যত উত্তৰ দিয়া। তো ইয়াৰ ক নম্বৰ প্ৰশ্নটো তোমালোকৰ বুকত দিয়া আছিল বাপুৰাম কত শুইছিল। তোমালোকে ইয়াৰ উত্তৰটো এনেদৰে লিখিবা বাপুৰাম গছ এজোপাৰ ছাট শুইছিল। ঠিক আছে, তোমালোকে এইটো লিখিলে হ'ব। তাৰপিছত তোমালোকক খ নম্বৰ প্ৰশ্নটো দিয়া আছে সাপটো কত আছিল। তোমালোকে ইয়াৰ উত্তৰটো এনেকৈ লিখিবা সাপটো হাফুলটত আছিল। ঠিক আছে, তো এইটো লিখিতে মোৰ পাহৰি গলো। ঠিক আছে, তো তোমালোকে এনেকৈ লিখিবা যে সাপটো হাফুলটত আছিল। ঠিক আছে, পাৰিলে মই তোমালোকক স্ক্ৰীনত দি দিম, তোমালোকে সেইটো লিখি ল'বা। তাৰপিছত তোমালোকক গ নম্বৰ প্ৰশ্নটো দিয়া আছে বাপুৰামে সাপটোক কি খাবলৈ দিছিল। ইয়াৰ উত্তৰটো তোমালোকে এনেকৈ লিখিবা বাপুৰামে সাপটোক গাখীৰ খাবলৈ দিছিল। তাৰপিছত তোমালোকক ঘ নম্বৰ প্ৰশ্নটো দিয়া আছে চৰুটত বাপুৰামে কি বস্তু পাইছিল। তোমালোকে ইয়াৰ উত্তৰটো এনেকৈ লিখিবা চৰুটত বাপুৰামে এটা সোণৰ মহৰ পাইছিল। কি পাইছিল? এটা সোণৰ মহৰ পাইছিল। ঠিক আছে, তোমালোকে উত্তৰটো এনেকৈ লিখিবা। তাৰপিছত ঙ নম্বৰটো দিয়া আছে সাপটোক বাপুৰামে কোন বুলি ভাবিছিল। ইয়াৰ উত্তৰটো তোমালোকে এনেকৈ লিখিবা সাপটোক বাপুৰামে পথাৰৰ দেৱতা বুলি ভাবিছিল। তোমালোকে ভিডিওটো পজ কৰি এইবোৰ লিখি ল'বা। মই একেবাৰে শৰ্টকৈ লিখি আনিছো, তোমালোকে ভিডিওটো পজ কৰি এইবোৰ উত্তৰ লিখি ল'বা। মই তোমালোকক 1 নম্বৰত যিমানখিনি প্ৰশ্ন আছে কৰ পৰা ঙলৈকে গোটেইখিনি প্ৰশ্নৰ উত্তৰ লিখি দিলোঁ। আশা কৰিছোঁ তোমালোকে লিখি ল'লা। এতিয়া 2 নম্বৰত যিবোৰ প্ৰশ্ন আছে এইবোৰ আমি চাওঁ। 2 নম্বৰত দিয়া আছে 2-3টা বাক্যত উত্তৰ লিখা। ক নম্বৰ দিয়া আছে সাপডাল দেখি বাপুৰামে কি ভাবিছিল। খ নম্বৰ দিয়া আছে বাপুৰামৰ অৱস্থা কেনেকৈ ভাল হৈছিল। গ নম্বৰ দিয়া আছে বাপুৰামৰ পুতেকে সাপডালক কিয় মাৰিলে। এতিয়া আমি 2 নম্বৰৰ এই 3টা প্ৰশ্নৰ উত্তৰ চাম। 2 নম্বৰত তোমালোকক দিয়া আছিল 2-3টা বাক্যত উত্তৰ দিয়া। ইয়াৰ ক নম্বৰটো দিয়া আছে সাপটো দেখি বাপুৰামে কি ভাবিছিল। তোমালোকে ইয়াৰ উত্তৰটো এনেকৈ লিখিবা সাপটো দেখি বাপুৰামে মনতে সাপটোক পথাৰৰ দেৱতা বুলি ভাবিছিল আৰু সাপটোক পূজা নকৰাৰ বাবে কৃষি কাৰ্যত উন্নতি হোৱা নাই বুলি ভাবিছিল। তোমালোকে এনেকৈ লিখিলে হ'ব। তোমালোকে ভিডিওটো পজ কৰি এইটো লিখি ল'বা। এতিয়া আমি নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। খ নম্বৰ প্ৰশ্নটো তোমালোকক দিয়া আছে বাপুৰামৰ অৱস্থা কেনেকৈ ভাল হৈছিল। তোমালোকে ইয়াৰ উত্তৰটো এনেকৈ লিখিবা বাপুৰামে নিত্যও সাপটোক গাখীৰ খাবলৈ দিছিল আৰু সাপটোৱে সোণৰ মহৰ একোটাকৈ প্ৰতিদিনে বাপুৰামক দিছিল। এনেকৈ বাপুৰামৰ অৱস্থা ভাল হৈছিল। তো তোমালোকে এনেকৈ উত্তৰটো লিখিলে ফুল নম্বৰ পাবা। তোমালোকে ভিডিওটো পজ কৰি লিখি ল'বা। গ নম্বৰ প্ৰশ্নটো তোমালোকক দিয়া আছে বাপুৰামৰ পুতেকে সাপটোক কিয় মাৰিলে। তোমালোকে ইয়াৰ উত্তৰটো এনেদৰে লিখিবা বাপুৰামেৰ পুতেকে ভাবিছিল এই হাফুলটো নিশ্চয় সোণৰ মহৰেৰে ভৰা। এই ৰখীয়া সাপটোক মাৰিব পাৰিলে গোটেইবোৰ মহৰ মই নিব পাৰিম বুলি ভাবি বাপুৰামৰ পুতেকে সাপটোক মাৰিলে। ঠিক আছে, তো তোমালোকে এনেকৈ যদি উত্তৰটো লিখা তেনেহ'লে তোমালোকে ফুল নম্বৰ পাবা। আশা কৰিছোঁ তোমালোকে এই উত্তৰটো লিখি ল'লা। এতিয়া তাৰপিছত যিবোৰ প্ৰশ্ন আছে এইবোৰ আমি চাওঁ। 2 নম্বৰৰ 3টা প্ৰশ্নৰ উত্তৰে মই তোমালোকক লিখি দিলোঁ।
আশা কৰিছোঁ তোমালোকে লিখি ল'লা। এতিয়া 3 নম্বৰ যিটো প্ৰশ্ন আছে, কোনে কৈছিল কাক কৈছিল, হে প্ৰভু তুমি ইয়াত থকাৰ কথা মই জনা নাছিলোঁ। তো এই কথাটো কোনে কৈছিল কাক কৈছিল এইটো তোমালোকক লিখিব কৈছে। 3 নম্বৰ প্ৰশ্নটো তোমালোকক দিয়া আছিল, কোনে কৈছিল কাক কৈছিল, হে প্ৰভু তুমি ইয়াত থকাৰ কথা মই জনা নাছিলোঁ। তো ইয়াৰ উত্তৰটো তোমালোকে এনেকৈ লিখিবা, উক্ত কথাষাৰ বাপুৰাম নামৰ কৃষকজনে ছাত্ৰক কৈছিল। তোমালোকে এনেকৈ লিখিব পাৰা যে উক্ত কথাষাৰ বাপুৰাম নামৰ কৃষকজনে ছাত্ৰক কৈছিল, বা তোমালোকে যদি এনেকৈও লিখা তথাপি হ'ব যে উক্ত কথাষাৰ বাপুৰামে ছাত্ৰক কৈছিল। তো আশা কৰিছোঁ তোমালোকে এই 3 নম্বৰ যিটো প্ৰশ্ন আছে এইটোৰ উত্তৰ তোমালোকে লিখি ল'লা। আৰু এই চেপ্টাৰটোৰ কনভৰ কোৱেশ্চন ইম্পৰ্টেণ্ট হয়, এতিয়া মই তোমালোকক ক'ম। 3 নম্বৰ প্ৰশ্নটোৰ উত্তৰ মই তোমালোকক দিলোঁ। এতিয়া যিটো 4 নম্বৰ প্ৰশ্ন আছে, সাধুটোৰ নিজৰ ভাষাৰে কোৱা, এইটো পৰীক্ষাৰ তোমালোকৰ ইম্পৰ্টেণ্ট নহয়, তোমালোকে এইটো নপঢ়িলেও হ'ব। তো ইয়াৰ ভিতৰত তোমালোকৰ 1 নম্বৰত যিমানখিনি প্ৰশ্ন আছে, তাৰপিছত 2 নম্বৰত যিমানখিনি প্ৰশ্ন আছে, আৰু 3 নম্বৰ প্ৰশ্নটো, এই 3টা কিন্তু তোমালোকৰ পৰীক্ষাৰ পৰা ইম্পৰ্টেণ্ট হয়। তোমালোকৰ কিন্তু এই 3টা পৰা কিন্তু তোমালোকৰ পৰীক্ষাত আহিব পাৰে। তোমালোকে 1 নম্বৰৰ গোটেইখিনি প্ৰশ্ন পঢ়িবা, 2 নম্বৰৰখিনিও পঢ়িবা আৰু 3 নম্বৰখিনিও তোমালোকে পঢ়িবা। ইয়াৰ পৰা কিন্তু তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহিব। আশা কৰিছোঁ তোমালোকে আজি ভিডিঅ'টো ভাল পালা। যদি ভিডিঅ'টো ভাল পালা তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু এই ভিডিঅ'টো তোমাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা, যাতে তেওঁলোকেও লিখিব পাৰে। তেনেহ'লে আজিৰ ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছোঁ।